চহৰলৈ অহাৰ পিছত মই খুৰাৰ ছোৱালীজনীৰ কোঠাতে আছিলোঁ। তাই বয়সত মোতকৈ বহুত সৰু আছিল। মই প্ৰতিনিশা কামৰ পৰা আহি ভাগৰি পৰিলে মোৰ ৰুমলৈ গৈ শুই পৰিছিলোঁ। খুৰাৰ ছোৱালীজনী মোৰ কাষতে শুইছিল। সেইদিনা ৰাতি মই অলপ দেৰিকৈ ঘৰলৈ আহি পাইছিলোঁ আৰু লগে লগে ৰুমলৈ গৈ তলমূৰ কৰি শুই আছিলোঁ। কিছু সময়ৰ পাছত খুৰাৰ ছোৱালীজনী তালৈ আহিছিল। তাই তেতিয়া মোৰ চুলিত তাইৰ হাতখন বোলাই আছিল। তেতিয়া তাই মোৰ ভৰিৰ ওচৰতে বহি আছিল। অলপ পিছতে তাই কিবা এনে এটা কৰিবলৈ ধৰিলে, যাৰ বাবে মই ভাগৰুৱা অনুভৱ কৰিবলৈ ধৰিলোঁ। তাৰপিছত তাই ক'লে, যেতিয়ালৈকে আপোনাৰ ভাগৰ নাইকিয়া নহয় তেতিয়ালৈকে আপুনি জিৰণি নাপাব। তাৰপিছত তাই গোটেই ৰাতিটো মোৰ লগত। মোৰ নাম বিকাশ। মই মোৰ খুৰাৰ ঘৰলৈ আহি খুৰাৰ ছোৱালীজনীৰ কোঠাতে থাকিবলৈ লৈছিলোঁ। মই ভাবিছিলোঁ তাই কম বয়সীয়া, কিন্তু তাই একেবাৰে তেনেকুৱা নাছিল। তাই ইমানেই বুদ্ধিমান আছিল যে তাই সহজতে 16 বছৰীয়া ল'ৰা এটাক সন্তুষ্ট কৰিবলৈ পাৰিছিল। আচলতে মই কামৰ বাবে চহৰলৈ আহি খুৰাৰ ঘৰত থাকিবলৈ লৈছিলোঁ। মায়ে মোক লগৰ ল'ৰাৰ লগত থাকিবলৈ দিবলৈ সাজু নাছিল। তেওঁ কৈছিল, তোমাৰ খুৰা চহৰত আছে, গতিকে তুমি তাতে গৈ থাকিবলৈ পাৰিবা। চহৰত মই ভাল দৰমহা পোৱা চাকৰি এটা কৰিছিলোঁ। খুৰাৰ ঘৰ পাওঁতে তেওঁৰ ঘৰটো দেখি মই ভাবিবলৈ ধৰিলোঁ। খুৰাৰ ঘৰৰ দুৱাৰমুখখন ইমান সৰু আছিল যে মোৰ বেগটো মই একেলগে ভিতৰলৈ সোমোৱাবলৈ পৰা নাছিলোঁ। এতিয়া মই সেই সৰু ঘৰখনত থাকিবলৈ লৈছিলোঁ। পাকঘৰৰ বাহিৰেও ঘৰটোত এটা শোৱা কোঠা আৰু এটা শল আছিল, আৰু সেইটো আছিল অতি সৰু। আমি গাঁৱৰ ঘৰত এটা ডাঙৰ ঘৰত বাস কৰিছিলোঁ। এতিয়া মই কামৰ কাৰণেহে চহৰত খুৰাৰ ঘৰত থাকিবলগীয়া হৈছিল। খুৰাৰ ঘৰত খুৰা, খুৰী আৰু তেওঁলোকৰ এজনী ছোৱালী আছিল। খুৰাই আগতে গাঁৱৰ সকলোকে কৈছিল যে তেওঁৰ চহৰত বহুত ডাঙৰ ঘৰ আছে বুলি। এতিয়া সঁচাকৈ তেওঁৰ ডাঙৰ ঘৰটো মোৰ চকুৱে দেখি আছিলোঁ। খুৰাৰ ছোৱালীৰ বয়স আছিল 18 বছৰ। তাইৰ নামটো আছিল মাইৰা। মই এতিয়া নাজানিছিলোঁ যে 18 বছৰীয়া মাইৰাই ইমানবিলাক কথা কেনেকৈ জানিছিল। এতিয়া খুৰাৰ ছোৱালীজনীয়ে মোৰ বাবে এগিলাচ পানী আনিছিল। মই তাইৰ ফালে চাই থাকিলোঁ, কাৰণ ইয়াৰ আগতে মই তাইক 6 বছৰ বয়সত লগ পাইছিলোঁ, আৰু এতিয়া তাইৰ বয়স সম্পূৰ্ণ 18 বছৰ হৈ গৈছিল। এতিয়া তাইক আৰু ধুনীয়া দেখা গৈছিল। মই এতিয়া পানীৰ গিলাচটো খালোঁ। তাৰপিছত খুৰীয়ে মোৰ বাবে ব্ৰেকফাষ্ট বনাবলৈ ধৰিলে। খুৰাও এতিয়া মোক লগ পাই বহুত সুখী হৈ পৰিছিল। মায়ে ইতিমধ্যে তেওঁক কৈছিল যে মই তেওঁৰ ঘৰতে থাকিম বুলি। মই মোৰ খুৰাক এতিয়া মাহে 5,000 টকা দি সিহঁতৰ ঘৰত থাকিবলৈ ওলাইছিলোঁ। গতিকে মোৰ থকাত খুৰা আৰু খুৰীৰ কোনো সমস্যা নাছিল। আনহাতে মই যদি বিনামূলীয়াকৈ তেওঁলোকৰ ঘৰত থাকিলোহেঁতেন, তেন্তে খুৰীয়ে মোক দুদিনতকৈ বেছি থাকিবলৈ নিদিলেহেঁতেন। মোৰ এটা ইমান ভাল দৰমহা আছিল, যদিও মায়ে কৈছিল যে মোৰ লগৰ ল'ৰাৰ লগত থাকিলে মোৰ স্বভাৱটো একেবাৰে নষ্ট হৈ যাব বুলি। সেইকাৰণেহে মাৰ জোৰত মই এতিয়া খুৰাৰ ঘৰত থাকিবলগীয়া হৈছিল। এতিয়া খুৰাৰ ছোৱালীজনীয়ে মই লগ পোৱাৰ পাছত মোক সদায় চাই থাকিবলৈ ধৰিছিল। খুৰাৰ ঘৰত এটা কোঠা মাইৰাৰ আছিল। খুৰা আৰু খুৰীয়ে সদায় শল ঘৰতে শুইছিল। মই খুৰাক ক'লোঁ যে মোৰ নিজাকৈ এটা সুকীয়া কোঠা লাগে, কাৰণ কেতিয়াবা মই বহুত ৰাতিলৈকে কাম কৰিবলগীয়া হয়। তেতিয়া খুৰাই ক'লে যে তুমি মাইৰাৰ ৰুমটোকে তোমাৰ ৰুম বুলি ভাবি ল'বলৈ পাৰা, কাৰণ তুমি তাইৰ লগতে থাকিবা। মাইৰাই এতিয়া দুদিনমান বাহিৰতে শুবলৈ লৈছিল, আৰু এতিয়া মই তাইৰ কোঠাতে থাকিবলৈ লৈছিলোঁ। পিছদিনা এতিয়া পুনৰ তাই নিজৰ কোঠালৈ আহিল। তাই ক'লে যে মই বাহিৰত শুবলৈ নোৱাৰোঁ। মাইৰা দেখিবলৈ বহুত ধুনীয়া আছিল, আৰু এতিয়া তাইৰ বয়সো ক্ৰমান্বয়ে বাঢ়ি গৈ আছিল। সেই নিশা মই টোপনিতে ভুলতে মাইৰাৰ শৰীৰটো চুই দিছিলোঁ। মই এই কথা গম পোৱাৰ লগে লগে মোৰ হাতখন আঁতৰাই দিছিলে তাই। এনেকৈ কেইমিনিটমান যোৱাৰ পিছতে মোৰ বুকুত মাইৰাৰ হাতখন মোৰ অনুভৱ হ'ল। মোৰ এনে লাগিল যেন তাই ভুলতে মোৰ বুকুত হাতখন থৈছে। কিন্তু হয়তো সেইটো মোৰ ভুল ধাৰণা আছিল, কাৰণ পিছদিনাও মই দেখিছিলোঁ যে মাইৰা মোৰ ওচৰলৈ চাপি আহিছিল। মোৰ খুৰাৰ ঘৰলৈ অহা মাত্ৰ 15 দিন হৈছিলহে। তাৰপিছত এদিন ৰাতি দেখিছিলোঁ মাইৰাই মোবাইলত কিবা এটা চাই আছিল। মই তাইৰ মোবাইলটো চাবলৈ লওঁতে তাই লগে লগে মোবাইলটো বন্ধ কৰি দিলে। তাৰপিছত মই তাইক তাইৰ মোবাইলটো দিবলৈ ক'লোঁ, কিন্তু তাই মোক মোবাইলটো দিবলৈ অস্বীকাৰ কৰিলে। তাৰপাছত তাই মনে মনে এফালে শুই থকাৰ ভাও ধৰিলে। অলপ পিছত মই মাইৰাৰ ফালে চালোঁ। তাই শুই আছিল আৰু কোনো গতিবিধি কৰা নাছিল। গতিকে তাইৰ মোবাইলটো ল'বলৈ তাইৰ ফালে হাতখন আগবঢ়াই দিলোঁ। তাইৰ মোবাইল ফোনটো তাইৰ মূৰৰ ওচৰতে আছিল। তাৰপাছত তাই ঘূৰি চিধাকৈ শুই থাকিল, যাৰ বাবে এতিয়া তাইৰ মুখখন মই সম্পূৰ্ণৰূপে দেখি পাইছিলোঁ। তেতিয়া মোৰ চকু তাইৰ ওপৰত পৰিল। তাই অলপ হাঁহি মাৰি আছিল।
গতিকে মই বুজিলোঁ যে তাই শুই থকা নাছিল। ইয়াৰ পিছত মই খৰধৰকৈ ঘূৰি তাইৰ পৰা মোবাইলটো লৈ গ'লোঁ। তাৰপিছত তাই হাঁহিবলৈ ধৰিলে আৰু মই খৰধৰকৈ মোবাইলটো খুলিবলৈ ধৰিছিলোঁ, কিন্তু মোবাইলটো লক হৈ আছিল। গতিকে মই খুলিব পৰা নাছিলোঁ। হয়তো সেইবাবেই মাইৰা ইমানকৈ হাঁহিছিল। তাৰপিছত এতিয়া মই তাইৰ লগত কথা নপতাকৈ মনে মনে শুই পৰিলোঁ। তাৰ কেইদিনমান পিছত মাহৰ ৩য় দিনা মই দৰমহা পাইছিলোঁ। দৰমহা পোৱাৰ কাৰণে এতিয়া খুৰাৰ ঘৰখনকে মই নিজৰ ঘৰ বুলি তেওঁলোকৰ ঘৰলৈ বহুত বস্তু কিনি লৈ আহিছিলোঁ। মাইৰাৰ বাবে ধুনীয়া চুট, খুৰাৰ বাবে ফৰ্মেল ইউনিফৰ্ম, খুৰীৰ বাবে শাৰী আৰু খাদ্যবস্তু আদি সকলো লৈ আনিছিলোঁ। সেই সকলোবোৰ দেখি খুৰীয়ে বৰ সুখী হৈ পৰিছিল আৰু মাইৰাও মোৰ লগত হাঁহি কথা পাতিবলৈ ধৰিছিল। এদিন ৰাতি যেতিয়া পানী খাবলৈ মই সাৰ পাইছিলোঁ, মই মোৰ ওচৰত মাইৰাক দেখা নাপালোঁ। মোৰ কোঠাৰ দুৱাৰখন খুলি থকা দেখা পাইছিলোঁ মই। গতিকে মই বাহিৰলৈ ওলাই আহিলোঁ আৰু দেখিলোঁ যে ৰাতি 1 মান বজাত মাইৰাই হলঘৰৰ পৰ্দাখন আঁতৰাই হলঘৰত জুমি চাই আছিল। মই তাইৰ পিছফালে থিয় হৈ চালোঁ যে তাই ইমান দেৰিকৈ হলঘৰত কি চাই আছিল বুলি। এতিয়া সন্মুখৰ দৃশ্যটো দেখি মই মাইৰাৰ হাতখনত ধৰি তাইক শোৱনিৰ কোঠালৈ বুলি লৈ গ'লোঁ। মই মাইৰাক ক'লোঁ, মাইৰা, তুমি তাতে কি কৰি আছিলা? তেওঁলোক তোমাৰ মৰমৰ মা দেউতা। ৰাতি মা আৰু দেউতাৰ ব্যক্তিগত সময়ত জুমি চোৱাটো ঠিক নহয়। মাইৰাই খুৰা আৰু খুৰীক এনেকৈ চাই থকা দেখি মোৰ এতিয়া অলপ খং উঠিছিল। তেতিয়া তাই ক্ষমা খুজি ক'লে যে দাদা, এই কথাটো আপুনি কাকোৱেই নক'ব। আজিৰ পৰা মই এনেকুৱা আৰু নকৰোঁ। মাইৰাই যি কৰি আছিল তাইৰ কোনো দুখ নাছিল। খুৰাই এতিয়া ডাঙৰ ঘৰ এটা কিনিব লাগিছিল, কাৰণ ছোৱালীজনী এতিয়া ডাঙৰ হৈ আহিছিল। গতিকে তেওঁ এই কথাটো উপলব্ধি কৰা উচিত আছিল। পিছদিনা খুৰাক ক'লোঁ, আপুনি এতিয়া ডাঙৰ ঘৰ এটা কিনিব লাগে। তেতিয়া খুৰাই ক'লে যে ঘৰত আমি মাত্ৰ 3জনহে সদস্য। গতিকে এনেকুৱা এটা অৱস্থাত আমাৰ ডাঙৰ ঘৰ এটা কিনাৰ কি প্ৰয়োজন আছে? তুমি এতিয়া ঘৰতে আছা। 4জন মানুহ থাকিলেও আমি জীয়াই থকাত কোনো সমস্যাৰ সন্মুখীন হোৱা নাই। তেন্তে ডাঙৰ ঘৰ কিয় লাগে? তেওঁৰ উত্তৰ শুনি এতিয়া মই একেবাৰে চুপ হৈ গৈছিলোঁ। খুৰাৰ লগত কথা পাতি থাকোঁতে মোলৈ মায়ে ফোন কৰিছিল। মায়ে মোক ক'লে যে মই তোমালৈ ছোৱালী এজনীৰ ফটো পঠিয়াইছোঁ। তুমি এতিয়া কোৱাচোন ফটোখনত তাইক কেনেকুৱা লাগিছে? মই ক'লোঁ যে মা, ছোৱালীজনীৰ ফটোখন মোৰ বহুত পচন্দ লাগিল। মাৰ পচন্দটো মোৰ পচন্দ বুলি শুনাৰ পিছত মায়ে লগে লগে আগন্তুক 20 দিনৰ ভিতৰত বিয়া পাতিবলৈ সিদ্ধান্ত ল'লে। বিয়াৰ পিছত কেইদিনমান ছুটিৰ পিছত চাকৰিৰ বাবে চহৰলৈ আহিবলৈ ধৰিলোঁ। তেতিয়া মায়ে ক'লে যে তোমাৰ পত্নীকো এতিয়া তুমি লগত লৈ যোৱা। তাৰপিছতে মোৰ পত্নীক লগত লৈ মই খুৰাৰ ঘৰলৈ আহি গৈছিলোঁ। মোৰ পত্নীৰ লগত খুৰাৰ ঘৰলৈ অহাৰ পিছত মায়াৰ কোঠাটো সম্পূৰ্ণৰূপে এতিয়া আমাৰ হৈ পৰিছিল। মায়াৰ ৰাতি মাক দেউতাকৰ লগতে হল ঘৰত শুইছিল। মোৰ পত্নীৰ লগত এতিয়া খুৰাৰ ঘৰত মোৰ 3 দিন হৈ গৈছিল। হঠাতে এদিন ৰাতি মই মোৰ পত্নীৰ লগত শুই থাকোঁতে মায়াই তেতিয়া আমাৰ ফালে জুমি চাই আছিল। তাইক দেখি লগে লগে মই মোৰ পত্নীৰ পৰা আঁতৰি আহি বিচনাৰ এফালে বহিছিলোঁহি। মোক উঠি অহা দেখি মাইৰাই তাৰ পৰা আঁতৰি গ'ল। তেতিয়া মই ভাবিবলৈ ধৰিলোঁ যে যদি মোৰ পত্নীয়ে এই চহৰৰ পৰিৱেশটো ভাল পায়, তেনেহ'লে অহা মাহত মই বেলেগ এটা ৰুম আমাৰ বাবে বিচাৰিম। কিন্তু 5ম দিনটোতেই তৰাই সেই চহৰখনক না বুলি ক'বলৈ ধৰিছিল। তাই তেতিয়া ক'লে যে মই ইয়াতে আৰু বেছিদিন থাকিবলৈ নোৱাৰিম। মই মোৰ গাঁৱতে থাকি ভাল পাওঁ। মই ইয়াৰ পানীও খাই ভাল পোৱা নাই। ইয়াৰ বতাহবিলাকো মোৰ বাবে একেবাৰে ভাল লগা নাই। তাৰপিছতে হঠাতে এদিন মোৰ পত্নীৰ স্বাস্থ্যৰ অৱনতি ঘটিল। ইমান দিন থকাৰ পিছতো সেই পানীৰ লগত মোৰ কোনো অসুবিধা হোৱা নাছিল। কিন্তু মোৰ পত্নীৰ শৰীৰত বিষ অনুভৱ হ'বলৈ ধৰিলে। সেইকাৰণে এতিয়া মই তাইক গাঁৱৰ ঘৰলৈ পঠিয়াই দিছিলোঁ। ইয়াৰ পিছত মই খুৰাৰ ঘৰত অকলে থাকিবলৈ আৰম্ভ কৰিলোঁ। মই এতিয়া পত্নীৰ লগত যিমান সুখী হ'ব লাগিছিল সিমান সুখী হোৱা নাছিলোঁ। কাৰণ বিয়াৰ আগতে মই দেখা সেই ছবিখন বৰ উজ্জ্বল আছিল আৰু তাই বিয়াৰ সময়তো জিলিকি আছিল। কাৰণ বিয়াৰ আগতে মই তাইৰ যিখন ফটো দেখিছিলোঁ, বিয়াৰ পাছতে সেই ফটোখন একেবাৰে অমিল আছিল। কাৰণ বিয়াৰ পিছত যেতিয়া তাই মেকআপ আঁতৰাই দিছিল, তেতিয়া তাইক দেখি মই একেবাৰে বিচলিত হৈ পৰিছিলোঁ। মই এগৰাকী সুন্দৰী পত্নী বিচাৰিছিলোঁ, কিন্তু এতিয়া যিহেতু বিয়া পাতিলোৱেই, তেনেহ'লে তাইক মই একো কৰিবই নোৱাৰোঁ। এতিয়া পত্নী ঘৰলৈ যোৱাৰ পিছত মই বহুত ভাগৰুৱা হৈ পৰিছিলোঁ। সেইবাবে মই 3 দিনৰ ছুটী লৈছিলোঁ। এতিয়া মোৰ ছুটীৰ অৱস্থাত খুৰাই প্ৰতিদিনে ৰাতিপুৱা কামলৈ গুচি গৈছিল আৰু খুৰীয়ে এটা ইণ্ডাষ্ট্ৰিজ কোম্পানীত কাম কৰিছিল বাবে তেওঁ কামলৈ গুচি গৈছিল। সেইটো সময়ত মাইৰা আৰু মই দুয়ো ঘৰতে আছিলোঁ। ব্ৰেকফাষ্ট কৰি মই লেপটপটো আনিবলৈ বেডৰুমলৈ যাবলৈ ধৰিলোঁ। কোঠাটোৰ দুৱাৰত হেণ্ডেল নথকাৰ বাবে শোৱা কোঠাটোৰ দুৱাৰখন সদায় অলপ খোলা আছিল।
মই দুৱাৰৰ ফাকেৰে মাইৰাৰ কাপোৰ সলনি কৰি থকা দেখি পালোঁ। এতিয়া মাইৰাৰ সুন্দৰ আৰু মৰম লগা শৰীৰটো দেখি মোৰ চকু দুটা জিলিকি উঠিছিল। তেতিয়া মই ভাবিছিলোঁ যে মোৰ পত্নী ক'ত আৰু মাইৰা ক'ত। দুয়োৰে মাজত কোনো সাদৃশ্যই নাছিল। মাইৰা মোৰ কাষত বহুদিন আছিল যদিও মই তাইক এনেকৈ কেতিয়াও চোৱা নাছিলোঁ। গতিকে এতিয়া তাইৰ শৰীৰটো দেখি মই তাইলৈ একেথৰে চাই আছিলোঁ। তাৰ পিছতে যেতিয়া তাইৰ সেই কলা ঠাই টুকুৰা দেখিছিলোঁ, যিয়ে মোৰ ভিতৰত এক অদ্ভুত উত্তেজনাৰ সৃষ্টি কৰিলে। যেতিয়া মাইৰা ৰুমৰ পৰা ওলাই আহিছিল, মই তাইৰ ফালে একেথৰে চাই থাকিলোঁ। তাইক বৰ ধুনীয়া দেখা গৈছিল। খুৰা আৰু খুৰী মধ্যবিত্ত আছিল, যদিও মাইৰা দেখিবলৈ বহুত ধুনীয়া আছিল। গতিকে যিকোনো কাপোৰ তাইৰ ওপৰত বহুত ভাল দেখা গৈছিল। সেই নিশা মাইৰা ৰুমত শুবলৈ আহিছিল। তাই তেতিয়া কৈছিল যে যিহেতু নবৌ এতিয়া গাঁৱলৈ গৈছে, গতিকে মই মোৰ ৰুমত এতিয়া আৰামত শুবলৈ পাৰিম। সেইবাবে তাইক আগৰ দৰে মোৰ লগত এতিয়া শুবলৈ দিছিলোঁ। ৰাতি কোঠাটো আন্ধাৰ হৈ পৰিছিল। কিছু সময়ৰ পাছত কাৰোবাৰ খোজ কঢ়াৰ শব্দ শুনিবলৈ পালোঁ। কোঠাটোৰ লাইটটো অন কৰি দেখিলোঁ মাইৰা তাইৰ কাপোৰৰ ওচৰত থিয় হৈ আছিল। মই তাইৰ ওচৰলৈ গৈ একো নোকোৱাকৈ মোৰ শ্বাৰ্টটো খুলি এফালে থৈ লাইটটো বন্ধ কৰি শুই পৰিলোঁ। মই তেতিয়া ভাবিছিলোঁ যে মাইৰাও চাগে কাপোৰ সলনি কৰিবলৈ থিয় হৈ আছিল। গতিকে মই লাইটটো বন্ধ কৰি দিলোঁ। কিছু সময়ৰ পাছত মই আন এটা লাইট জ্বলাই দিলোঁ। মাইৰাই চুটি কাপোৰ পিন্ধি আছিল। তাইক এনেকৈ দেখি মোৰ বহুত লাজ লাগিছিল আৰু তাৰপিছত মই লাইটটো বন্ধ কৰি শুই পৰিলোঁ। পিছদিনাও বন্ধৰ দিন আছিল, কাৰণ মোৰ সম্পূৰ্ণ 3 দিন ছুটি আছিল। গতিকে মোৰ বন্ধু এজনে মোক ক'লে যে আজি আমি ক'ৰবালৈ ফুৰিবলৈ যাম। সেইবাবে বন্ধুজনৰ লগত দুপৰীয়া ফুৰিবলৈ গ'লোঁ। তেনেতে তাতে দেখিবলৈ পালোঁ যে মাইৰাই দামী কেফে এখনত বহি আছিল। তাইৰ বন্ধুবোৰক বৰ হাই ক্লাছ যেন লাগিছিল। তাই যাওঁতে ঘৰৰ পৰা বেলেগ কাপোৰ পিন্ধি গৈছিল আৰু এতিয়া মই তাইক সম্পূৰ্ণ বেলেগ সাজত দেখিছিলোঁ। তাৰ পাছত তাৰ পৰা উঠি মই মাইৰাক লগ ধৰিলোঁ আৰু মই তাইক সুধিলোঁ, এইবোৰ কি মাইৰা? তাই তেতিয়া বন্ধুকেইজনৰ পৰা অলপ আঁতৰি আহি মোক ক'লে যে আজি ৰাতি মই আপোনাক সকলো উত্তৰ দিম। এতিয়া আপুনি ইয়াৰ পৰা যাওক প্লিজ। মই আপোনাৰ প্ৰশ্নৰ উত্তৰ নিদিয়ালৈকে আপুনি মুখ বন্ধ কৰি ৰাখিব। তাৰপিছত ৰাতি খুৰা আৰু খুৰী শুই যোৱাৰ সময়ত মাইৰাক কথাটো মই সুধিছিলোঁ, দুপৰীয়া মই তোমাক তেনেকৈ দেখাৰ অৰ্থটো কি? তেতিয়া তাই ক'লে, এই সকলোবোৰ হাই ক্লাছ লাইফষ্টাইল হয়। কিয় মই এনেকৈ জীয়াই থাকিব নোৱাৰোঁ নেকি? এতিয়া মাইৰাৰ আচৰণবিলাক মোৰ একেবাৰে ভাল নালাগিল আৰু তাইৰ মাজত এটা মই ডাঙৰ পাৰ্থক্য দেখিবলৈ পালোঁ। মোৰ লগত এতিয়া কথা পাতি থাকোঁতে তাই মোৰ ওচৰলৈ আহিছিল। বিয়া হোৱাৰ পিছৰে পৰা মই অনুভৱ কৰিবলৈ পাৰিছোঁ যে এগৰাকী নাৰীৰ পৰা কিমান সুখ পাওঁ। আৰু এতিয়া মোৰ ওচৰতে মাইৰাক দেখি মোৰ জ্ঞানকণ হেৰাই গৈছিল। ৰাতিপুৱা হলত বহি যেতিয়া মই ব্ৰেকফাষ্ট কৰি আছিলোঁ, সেইটো সময়ত মাইৰা কোঠাৰ পৰা ওলাই আহিছিল। তেতিয়া মই দেখিছিলোঁ যে তাই অলপ লৰচৰ কৰি আছিল। তাই কিয় এনেকৈ লৰচৰ কৰি আছিল মই এতিয়া একেবাৰে বুজিব পৰা নাছিলোঁ। মই ভাবিলোঁ যে হয়তো তাইৰ ভৰিখনত কিবা এটা আঘাত পাইছে। খুৰীয়ে তেতিয়া তাইক দেখি সুধিলে যে মাইৰা, তুমি ইমান লৰচৰ কিয় কৰি আছা? কি তোমাৰ ভৰিখন কিবা সমস্যা হৈছে নেকি? এই কথাত তাই ক'লে যে খুৰাইহে মোতকৈ ভালকৈ জানে মোৰ ভৰি দুখনত কি হৈছে। মাইৰাই তেতিয়া মোৰ ফালে পোনে পোনে আঙুলিয়াই দিলে। এতিয়া ইয়াৰ কাৰণটো মই নাজানিছিলোঁ আৰু তাই মোক কিয় এনেদৰে কৈছিল সেইটো বিষয়েও মই জনা নাছিলোঁ। কিন্তু তথাপিও মই খুৰীক ক'লোঁ। ৰাতি শুই থাকোঁতে মায়াৰ ভৰি দুখনে বিচনাত লাগি দুখ পাইছিল। তাৰপিছত মাইৰাই ৰাতিপুৱাৰ পৰা গধূলিলৈকে মোক কামুক চকুৰে চাই আছিল। তেতিয়া মই ভাবিলোঁ যে পেহীয়ে কামলৈ যোৱাৰ লগে লগে মই তাইক মিছাকৈ কিয় ক'লে এই কথাটো সুধিম। সেই সময়ত মাইৰাই মোক ক'লে, আজি মই কেৱল মাৰ সন্মুখত লৰচৰ কৰি আছিলোঁ। কাইলৈ মই দেউতাৰ সন্মুখত লৰচৰ কৰিম। আজি আৰু মই বহুত কিবা কিবি কৰিম, যদিহে মোক মই বিচৰাখিনি নিদিয়ে। তাৰপিছত মই মাইৰাক ক'লোঁ যে যেতিয়া তোমাক অকাৰণতে একো বস্তু নালাগে, তেতিয়া মই তোমাক যিকোনো বস্তু এটানো কেনেকৈ দিম? তেতিয়া মাইৰাই মোৰ ওচৰলৈ আহি ক'লে, ঠিক আছে তুমি মোৰ পৰা যি বিচাৰা ল'ব পাৰা। আৰু তাইৰ বাহু দুটা মেলি মোৰ সন্মুখত থিয় হৈ থাকিল। তাই কি কৈ আছিল মই এতিয়া একেবাৰে বুজিব পৰা নাছিলোঁ। তাৰপিছত তাইৰ মোৰ হাত দুখন তাইৰ কঁকালত ৰাখিছিল আৰু তাইৰ উৎজুৰি মোৰ মুখত লগাই মোক চুমা খাবলৈ ধৰিছিল। আপুনি এতিয়া যি কৰে মোৰ লগত কৰিবলৈ পাৰিব, কিন্তু ইয়াৰ বাবে আপুনি মোক কিবা এটা দিব লাগিব। তাৰপিছত মই মনত পৰিল যে যোৱা নিশাও হয়তো মাইৰাই মোৰ পকেটৰ পৰা কিছু টকা উলিয়াইছিল, কিন্তু তেতিয়াও মই তাইক একো কোৱা নাছিলোঁ। কিন্তু এতিয়া তাই সীমাৰ বাহিৰলৈ গুচি গৈছিল। টকাৰ বিনিময়ত ইমান কম বয়সতে তাই অবাঞ্ছিত কাম কৰিবলৈ সাজু হৈ গৈছিল। এতিয়া আকৌ মাইৰাই মোৰ হাতখন তাইৰ শৰীৰত চুৱাবলৈ ধৰিছিল।
মই তাইক ক'লোঁ যে এই সকলোবিলাক ভুল, কিন্তু তাই নুশুনিলে আৰু তাৰপিছত তাই মোক টানকৈ ধৰি মোক কামুৰিবলৈ ধৰিলে। মাইৰাই এতিয়া কৈছিল যে আমাৰ মাজত কোনো নাই, গতিকে তুমি যি মন যায় কৰিবলৈ পাৰিবা। মাইৰাই এতিয়া এইবিলাক কৰি থাকোঁতে খুৰী দুৱাৰমুখত থিয় হৈ আছিল। তেতিয়া তেওঁ ক'লে যে তুমি এইবিলাক কি কৰিবলৈ ওলাইছা মাইৰা? তাই তেতিয়া ক'লে যে মই কি ভুল কৰিছোঁ, ময়ো ভাল হাই ক্লাছ লাইফ এটা কটাবলৈ বিচাৰোঁ, গতিকে ময়ো আপোনালোকে কৰা কামটোকে কৰি আহিছোঁ। আপুনি আপোনাৰ মেনেজাৰৰ লগত এনেকুৱা কৰি তেওঁৰ পৰা টকা লোৱা নাছিল নেকি? এই সকলোবোৰ ময়ো দেখিছিলোঁ। এতিয়া মই ঘৰতে অধিক টকা উপাৰ্জন কৰিবলৈ বিচাৰিছোঁ, ইয়াতেনো মই কি ভুল কাম কৰিছোঁ? তেনেতে খুৰীয়ে মাইৰাক চিঞৰিবলৈ ধৰিলে। খুৰীয়ে দৌৰি মাইৰাৰ ওচৰলৈ গৈ তাইৰ মুখখন বন্ধ কৰি দিলে। কিন্তু তাৰপিছত মই খুৰীক ৰখালোঁ। মই খুৰীক এতিয়া সুধিছিলোঁ যে মাইৰাই যি কৈছে সেয়া সঁচা নেকি? তেতিয়া খুৰীয়ে লাজত মূৰটো তললৈ নি মোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ পৰা নাছিল। মই তেতিয়া ক'লোঁ, খুৰী এইবিলাক আপুনি কি কৰি আছে? হয়তো এই সকলোবোৰ দেখি মাইৰাৰ অৱস্থা বেয়া হৈ গৈছিল। মই এইখন ঘৰলৈ অহাৰ পৰাই মাইৰাই মোৰ পকেটৰ পৰা দুবাৰ টকা লোৱা মই দেখিছোঁ। মাইৰাক টকা চুৰি কৰা দেখাৰ পৰাই মই তাইৰ ওপৰত চকু ৰাখিছিলোঁ। তাই এতিয়া মোৰ সন্মুখত টকা চুৰি কৰিব পৰা নাছিল, আৰু মই গম পোৱা নাছিলোঁ যে মাইৰাই এতিয়া এনে এটা কি পথ বাছি ল'ব। এতিয়া খুৰাৰ পিছফালে তোমালোকে কি কৰি আছা সঁচা কথাটো কোৱা মোক দুয়োৱে। তেতিয়া খুৰীয়ে ক'লে যে প্লিজ ধৈৰ্য ধৰা, এইবিলাক কথা তুমি খুৰাক নক'বা। এবাৰ কোম্পেনী এটালৈ মই ল'ৰা এটাক লৈ গৈছিলোঁ। তাৰপিছত সি কেতিয়া মোৰ ওপৰত চকু দিছিল মই গম পোৱা নাছিলোঁ। মোৰ সম্পৰ্ক মোৰ কোম্পেনীৰ এজন মেনেজাৰৰ লগত আছে, আৰু সেই সম্পৰ্কৰ একমাত্ৰ কাৰণটো হ'ল টকা। তোমাৰ খুৰাৰ টকা থকাৰ পিছতো তেওঁ আমাক সুখী কৰি ৰাখিব পৰা নাই। তেওঁ নিজৰ কথাও চিন্তা নকৰে, আৰু মোৰ আৰু তেওঁৰ ছোৱালীজনীৰ বিষয়ে একোৱেই কথা নাভাবে। মই এতিয়া যিমান টকা সেই মেনেজাৰজনৰ পৰা পাইছিলোঁ, সেয়া মোৰ আৰু মাইৰাৰ বাবে আমি খৰচ কৰিছিলোঁ। তোমাৰ খুৰাৰ চহৰত আন এটা ঘৰ আছে, সেই ঘৰটো এই ঘৰটোতকৈ বহু ডাঙৰ, কিন্তু তোমাৰ খুৰাই সেই ঘৰটো ভাড়াত দি টকা উপাৰ্জন কৰি আছে, আৰু আমাক ইমান সৰু এটা ঘৰত এডজাষ্ট কৰিবলৈ বাধ্য কৰে। তেওঁৰ এনে ব্যৱহাৰৰ বাবে মই এনে এটা কাম কৰিবলৈ বাধ্য হৈ পৰিছিলোঁ। কিন্তু এতিয়া মই মোৰ ভুলৰ উপলব্ধি কৰিছোঁ। খুৰীয়ে এতিয়া ক'লে যে আজিৰ পৰা মই সেই কোম্পেনীৰ চাকৰিটো এৰি দিম। তাৰপিছত মাইৰাই ক'লে যে মই ইচ্ছাকৃতভাৱে এই কামটো কৰি আছিলোঁ, যাতে তুমি এই সকলোবোৰ দেখি এই কামটো এৰি দিয়া। যদিহে ব্যক্তিজনে পত্নী আৰু সন্তানৰ সকলো প্ৰয়োজন অস্বীকাৰ কৰি থাকে, তেন্তে ঘৰৰ ব্যক্তিজন ভুল পথে যোৱাটো স্বাভাৱিক কথা। এজন মানুহে নিজৰ লগতে পৰিয়ালৰ বাবে উপাৰ্জন কৰে, এক প্ৰকাৰে কৃপণ হোৱাটো ভাল কথা, কিন্তু য'ত দৰকাৰ তাতেই কৃপণ হোৱাটো ভাল কথা নহয়। য'ত নেকি নিজৰ সন্তান আৰু পত্নীৰ অসুবিধা হোৱাটো উচিত নহয়। আমাৰ এই কৃপণালীৰ বাবে কেতিয়াবা কেতিয়াবা আমাৰ এই ঘৰৰ মানুহে বেয়াৰ পথত যাবলৈ পাৰে। সেইকাৰণে এইবিলাক কথাৰ বিষয়ে আমিও ভবা উচিত। জীৱনত আপুনি টকা সঞ্চয় কৰক, কিন্তু ইমানো নহয় যে জীৱনটোকে সুখেৰে কটাবলৈ পাহৰি যাব। গতিকে প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোকে এই কাহিনীটো শুনি ভাল পালে। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।